All of you are most welcome to Career Plus. আমি আজি ডিসকাস কৰিম 2016 ৰ পৰা 2020 লৈকে HSLC এক্সামত দাপোন বা মিৰৰ ওপৰত যিমান নিউমেৰিকেল আহিছে সো প্ৰতিটো নিউমেৰিকেল এনালাইসিস ডিসকাস কৰিম so before going to that at first you should know about sign convention চিহ্ন প্ৰথাৰ বিষয়ে জানিব লাগিব উত্তল দাপোন আৰু সমতল দাপোনত কি ক্ষেত্ৰত v পজিটিভ বা নেগেটিভ হ'ব পাৰে r ৰ মান বা f ৰ মান কিয় নেগেটিভ পজিটিভ হয় so for that at first you should know about sign convention so let us introduce from sign convention okay so at first we are taking convex mirror as shown in the figure so according to sign convention চিহ্ন প্ৰথা অনুসৰি all measurement starts from pole p ইয়াত দেখুৱা আছে p p পৰা আটাইবোৰ জোখমাপ আৰম্ভ কৰা হয় সো এই ক্ষেত্ৰত সে object always placed in front of the mirror আমি সকলোৱে জানো irrespective of convex as well as concave দাপোন উত্তলে হোক বা অবতলে হোক লক্ষ্য বস্তু সদায় দাপোনৰ সন্মুখত থাকিব okay so that means so always placed in the left side fine okay so according to sign convention if measurement going reverse to the incident ray আপতিত ৰশ্মিৰ বিপৰীতে যদি জোখমাপ কৰা হয় এইবিলাক নেগেটিভ so that means for all cases convex as well as concave উত্তল বা অবতল আটাইৰে বাবে u লক্ষ্য বস্তুৰ দূৰত্বটো সদায় কি হ'ব নেগেটিভ হ'ব u always negative ঋণাত্মক কিয় ঋণাত্মক because ধৰা হল লক্ষ্য বস্তু আমি ইয়াত স্থাপন কৰিলো বা লক্ষ্য বস্তু আমি ইয়াত স্থাপন কৰিলো যেহেতু জোখমাপ p ৰ পৰা আৰম্ভ হয় আমি p ৰ পৰা কোনফালে যাম along -x axis this is -x axis so ইয়াতো আমি p ৰ পৰা কোনফালে যাম -x axis ৰ ফালে তো অৰ্থাৎ আপতিত ৰশ্মি লক্ষ্য বস্তুৰ পৰা +x ৰ ফালে যাব তো আমাৰ জোখমাপৰ নিৰ্ণয়টো লক্ষ্য বস্তুৰ দূৰত্ব নিৰ্ণয় কৰিব লাগিলে আমি আপতিত ৰশ্মিৰ বিপৰীতে আহিব লাগিব সো সেই কাৰণে u সদায় কি হ'ব negative so that means u always negative for both concave as well as convex okay after that let's see for v image distance প্ৰতিবিম্বৰ বাবে okay যদি প্ৰতিবিম্ব মিৰৰৰ পিছফালে গঠন হয় if image placed at the back side of the mirror so suppose ইয়াতে গঠন let us consider মই assume কৰিছো ইয়াতে okay so that means at the back side of the mirror as well as here also it is placed at the back side of the mirror that means our calculation starts from pole p পৰা যাব লাগিব okay so that means আমি calculation কোনফালে যাম এতিয়া +x অক্ষৰ ফালে so here also along +x axis so that means our calculation in the same direction of incident ray আপতিত ৰশ্মি এইফালে আহিছে +x axis ৰ ফালে আহিছে তো আমাৰ ক্যালকুলেশন টো বা দৈৰ্ঘ্যটো নিৰ্ণয় কৰোতে আমি কোড যাম p ৰ পৰা +x axis ৰ ফালে যাম তো for that case v is equal to positive image distance কি হ'ব ধনাত্মক হ'ব so here also v is equal to positive the same thing again think reverse way এটা আমি উল্টাকে ভাবো যদি ইমেজ দাপনৰ সন্মুখত গঠন হয় অৰ্থাৎ লক্ষ্য বস্তু যিফালে আছে লক্ষ্য বস্তুৰ একেফালে গঠন হয় তো তেতিয়া ইউৰ নিচিনা v টো কি হ'ব নেগেটিভ হ'ব so mind the point মই লিখাই দিছো now we are getting if v is positive আমি কিনি পঢ়িলো ইমেজ কোনফালে গঠন হ'ব দাপনৰ পিছফালে the back side of the mirror আৰু তাক আমি কি বুলি ধৰিম ভাৰ্চুৱেল বা অসৎ প্ৰতিবিম্ব if v is negative that means in front of the mirror দাপনৰ সন্মুখত অৰ্থাৎ লক্ষ্য বস্তুৰ একেফালে in the same side of the object
then it is assumed as real image বা বাস্তৱ প্ৰতিবিম্ব so পইণ্ট মনত ৰাখিবা v পজিটিভ ভাৰ্চুৱেল বা অসৎ v নেগেটিভ ৰিয়েল বা বাস্তৱ so আমি u আৰু v সাইনৰ বিষয়ে শিকিলো u নেগেটিভ আৰু v পজিটিভ হলে কি হয় v নেগেটিভ হলে কি হ'ব পাৰে okay now come for f focal length focus দৈৰ্ঘ্য c for convex mirror if you observe the convex mirror first then you will get মই আগতে কলো all measurement আটাইবোৰ নিৰ্ণয় মেৰুৰ পৰা ষ্টাৰ্ট হ'ব p পৰা so that means f নিৰ্ণয় মানে প্ৰথমতে আমি কি নিৰ্ণয় কৰিম ভাঁজ ব্যাসাৰ্ধ c তো p পৰা c দূৰত্ব so যদি আমি convex খন চাও convex mirror then you see measurement p to c that means in the same direction of incident ray আপতিত ৰশ্মিৰ একে দিশত যাব লাগিব আপতিত ৰশ্মি কোনটো দিশত আহিছে ইয়াতে প্লাস x অক্ষৰ দিশত তো p ৰ পৰা c লৈ আমি কোনফালে যাম প্লাস x অক্ষৰ দিশত so that means for convex mirror remember the point মই ইয়াতে লিখাই দিছো r is equal to positive ভাঁজ ব্যাসাৰ্ধ পজিটিভ তো ভাঁজ ব্যাসাৰ্ধ পজিটিভ হোৱাৰ বাবে ফোকাসও কি হ'ব ফোকাস দৈৰ্ঘ্য পজিটিভ now come for concave mirror you see measurement starts from p তো আমি p পৰা কলৈ জুখিব লাগিব c লৈকে তো p পৰা c লৈকে আমি এনেকৈ আহিব লাগিব তো that means in the opposite direction of incident ray কোনফালে গৈছে along plus x axis but our measurement will start from p to c which is along minus x axis so আপতিত ৰশ্মিৰ আমি বিপৰীতে আহিব লগা হোৱা বাবে so ইয়াতে r কি হ'ব ভাঁজ ব্যাসাৰ্ধ নেগেটিভ তো ভাঁজ ব্যাসাৰ্ধ নেগেটিভ হলে r is equal to twice f so f ৰ মানটো কি হ'ব নেগেটিভ তো remember the point for convex mirror f positive for concave mirror f negative now one parameter left say বিবৰ্ধন বা magnification অসমীয়াত ক'ব বিবৰ্ধন represented by small m is equal to minus v by u দাপনৰ কাৰণে এইটো ফৰ্মুলা so if m is equal to positive বা কেতিয়াবা কি হ'ব পাৰে নেগেটিভ হ'ব পাৰে m নেগেটিভ m পজিটিভ হলে এই ইমেজটো ইৰেক্ট নেগেটিভ হলে ইনভাৰ্টেড ইৰেক্ট মানে অসমীয়াত থিয় ইনভাৰ্টেড ওলোটা তো থিয় আৰু ওলোটাত আমি কেনেকৈ হিসাব কৰিম মুখ্য অক্ষ এই অক্ষডাল p আৰু c ৰ মাজেৰে যোৱা অক্ষ you take it as x axis positive means image কোনফালে থাকিব along plus y direction that means that one and negative means it lies along minus y direction negative মানে ওলোটা মানে মুখ্য অক্ষৰ পৰা তল ফালে থাকিব আৰু থিয় মানে মুখ্য অক্ষৰ পৰা ওপৰ ফালে থাকিব ওকে সো এখিনি মনত ৰাখিবা সো এটা কি শৰ্ত সাপেক্ষে প্ৰতিবিম্ব কেনেকুৱা হলে আমি ইমেজটো বিবৰ্ধন বা ইমেজটো থিয় পাম আৰু প্ৰতিবিম্ব কেনেকুৱা হলে অৰ্থাৎ m ৰ ভ্যালু নেগেটিভ কেতিয়া হ'ব বা m ৰ ভ্যালু পজিটিভ কেতিয়া হ'ব ইয়াৰ পৰা চাও u always positive u always negative okay u ভ্যালুটো আমি নেগেটিভ পুট কৰিম বাই ফৰ্মুলা সূত্ৰৰ পৰা মাইনাস চিনটো ইয়াত থাকিবই যদি v তো পজিটিভ হয় তেতিয়া m আমি সদায় কি পাম নেগেটিভ পাম পজিটিভ পাম কিয় পজিটিভ পাম v পজিটিভ পালে because u always negative so minus divided by minus কি হবে answer plus এটা v টো যদি আমি নেগেটিভ পাও if v is negative তো ইয়াতে আমি মাইনাস চিন দিলু ভিত মাইনাস কি হল প্লাস কিন্তু u কাৰণে সদায় নেগেটিভ তো থাকিবই so ultimately plus divided by minus answer কি হ'ব minus অৰ্থাৎ v পজিটিভ হলে
ইৰেক্ট থিয় আৰু ভি নিগেটিভ হলে ম্যাগনিফিকেশন আমি কি পাম ইনভার্টেড ফাইন that one so these are the rules using sign convention so ইয়াৰ পাছত আমি এটা নিউমেৰিকেল স্টার্ট কৰিম starting from 2016 you have to remember the points copy it note down কৰিবা